কোনো মুছলমানে বিজেপিক ভোট দিব নালাগে। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। মুছলমানে বিজেপিক ভোট দিলে আমাৰ জাতিৰ দুৰ্ভাগ্য। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানেই মিয়া বিতৰ্কই জোকাৰিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে AIUDF সভাপতি বদৰুদ্দিন আজমলৰ এক মন্তব্যই ৰাজ্যজুৰি তুমুল চৰ্চা লাভ কৰিছে। যোৱা কেইবাটাও দিন ধৰি বিজেপিয়ে মিয়াৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি থকা সময়তে AIUDF সভাপতি বদৰুদ্দিন আজমলে আজি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে মিয়া বিতৰ্কৰ বাবে। মুছলমানসকলে বিজেপিক ভোট দিব নালাগে বুলি মন্তব্য আগবঢ়ায় AIUDF সভাপতি বদৰুদ্দিন আজমলে। লগতে তেওঁ কয় যে যদি কোনো মুছলমান লোকে বিজেপিক ভোট দিয়ে সেয়া আচলতে সমগ্ৰ মুছলমান জাতিৰ বাবে দুৰ্ভাগ্য। হিমন্তক মিয়া মিয়া কৰিব দিয়ক, মিয়া পাৱাৰত আহি যাব। एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। আজমলে মন্তব্য কৰে যে হিমন্তই মিয়া মিয়া কৰি থাকিব আৰু মিয়াই পাৱাৰত আহি যাব। আজমলৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্যৰ পিছতেই প্ৰশ্ন উঠিছে আচলতে AIUDFে কংগ্ৰেছক এক প্ৰকাৰ সমৰ্থন আগবঢ়াইছে নেকি? বিজেপি দলে আজমলৰ কথাৰ কি উত্তৰ দিয়ে সেই কথা পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।